সদাৰাইজ নমস্কাৰ। মুঠতে সকলো ৰাইজলৈ পুনৰবাৰ নমস্কাৰ জনাইছোঁ। আজি মই বিশেষ ভিডিঅ' টপিকটো এনেকুৱা এটা ভিডিঅ' দিম বুলি ভাবিছোঁ। মানে বিশেষকৈ আমাৰ হেৰিবিলাক তামোল গছবোৰ কি হয়, ধুমুহাত ছিঙি যায়, সহজে ছিঙি যায়। মানে প্ৰায় মানে যিমান তামোল লগাওক আমি গোটেইখিনি তামোলটো যে আমি পাম কিবালৈকে 25-30 বছৰ ইয়াৰ গুটিটো খাবলৈ পাম, সেইটো আমি ভবাটো উচিত নহয়। গতিকে সেইটোৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে কিছু প্ৰটেকশ্যন কৰিব পৰা এটা টেকনিক আছে। এই টেকনিকটো আপোনালোকক মই ক'ম, আপোনালোকে এইটো কৰিব। তেতিয়া আপোনালোকে তামোল গছ মানে 30-35 বছৰলৈকে খাব পাৰিব আৰু তাৰ লগতে কিছুমান ডাবল ইনকামো পাব পাৰিব। এনেকুৱা ধৰণৰ এটা ভিডিঅ' দিম বুলি হেৰি কৰিছোঁ। ভিডিঅ'টো চাওকচোন, সেইটো তামোলটো চাওক ক'ত ছিঙি গৈছে আপোনালোকে চাওক। বিশেষকৈ মানে তামোলৰ গছকেইটা যিমানে ধুমুহা হওক উভালি নাযায় বা গুৰি ছাইডত ছিঙি নাযায়, এনেকুৱা ওপৰত ছিঙি যায়। সেইটো চাওক, সেইটো চাওক। আৰু এইখিনিতে এটা কথা কৈছোঁ, চাওক ইয়াত এনেকুৱা যে এটা বেমাৰ এটা আছে, ইয়াৰ বিশেষ কাৰণ এটা আছে। এই কাৰণটো মই আপোনালোকে এইটো ভিডিঅ' পিছলৈ বাৰু দেখাম বাৰু। নেক্সট মই এইটো ভিডিঅ' দিম কি কাৰণে হয়। আৰু বিশেষকৈ সেইটোৰ পৰা মানে তাত মানে গা হৈ যায়, সহজতে মানে ছিঙি যায়। আৰু যদিও মানে একো গা নথকা হ'লেও, গা চা নালাগে গছজোপা, তথাপিতো মানে ধুমুহাত ছিঙে। গতিকে সেইটো প্ৰটেকশ্যনৰ কাৰণে আপোনালোকক মই সেইটোৱে কৈ দিছোঁ যে আপোনালোকে এনেকুৱা তামোল গছত জালুকৰ গছ লগাব লাগে। জালুকৰ গছটো কেনেকৈ লগালে প্ৰটেকশ্যন হয় সেইটো মই এতিয়া দেখাইছোঁ। চাওক, এয়া চাওক, এই তামোল গছত এনেকুৱা জালুক লগাই দিয়া হৈছে। এই জালুক আচলতে চিধাকৈ যদি এৰি দিওঁ তেনেহ'লে ডালপাতটো কম হয়, মানে তাৰ শিপাকে ইয়াত যিটো ঢাল মেলে সেইটো কম হয়। উদাহৰণ হিচাপে এইটো চাওক, ইয়াত কম আছে, সেইফালেও কম আছে। এতিয়া চাওক, ইয়াত চাওক, মই ইয়াত দুবাৰমান কাটিছিলোঁ। সেইটো ইয়াত এবাৰ কাটিছিলোঁ, ইয়াত মানে হেৰি নহ'ল। তাৰপাছত ইয়াত বেছি নগালে, তাৰপাছত ইয়াত এবাৰ কাটিছিলোঁ। কটাৰ লগে লগে তাত মানে শিপাটো মানে বেছি হৈ গ'ল। আপোনালোকে বিশেষকৈ কি কৰিব লাগে, এবাৰ লগাই দিয়া হ'ল, লগাই দিয়াৰ লগত আপোনাৰ তামোলটো এনেকুৱা যে পাতটো উঠি আহে, এনেকুৱা পাত উঠি আহে। পাত উঠি যেতিয়া মানে 5 ফুটমান ওখ হৈ যায়, কিমানমান ওখ হ'লে কিবাটো জালুকটো লগাই দিব। গছজোপা বাঢ়ি থাকিব, কিন্তু হেৰি মানে জালুক গছে ইমান স্পীডত বাঢ়ি যায় নহয়। তেতিয়া আপোনালোকে পাতলৈকে এনেকুৱা, যদি পাতলৈকে পায়, পাতলৈকে এনেকুৱা আহি যায়, সেইটো আপোনালোকে মাৰিৰ পৰা কাঁচিৰ পৰা হেৰি কৰি বাধা দি ৰাখিব। তেতিয়া কি হয়, মানে 2-3 বাৰ আপুনি কাটিয়ে থাকিব লাগিব। তেতিয়া কি হয়, মানে শিপাটো ইয়াত মানে সম্পূৰ্ণ কামোচ ধৰিব, মানে গোটেই ৰাউণ্ড। এইটো চাওক, এই ৰাউণ্ড দি একদম পূৰা এনেকুৱা বান্ধি দিছে, এনেকুৱা কামোচ মাৰিছে মানে পূৰা। গতিকে এনেকৈ কামোচ মাৰি গৈ থাকিব। তাত মানে তামোলৰ ফুলত যদি বগাই যায় তেতিয়া কাঁচিৰ পৰা কাটি দিব, ওলমাই দিব। তেনেকৈ কৰক। আপোনালোকে 35 বছৰলৈকে তামোল যথেষ্ট উৎপাদন হয়। এইখিনি সময়লৈকে আপোনাৰ ধুমুহাৰ পৰা ৰক্ষা পৰিব। এইটো মই প্ৰমাণ পাইছোঁ। বিশেষকৈ মোৰ সেইফালে এটা গছ এটা আছিলে, মানে তাতে এটাই জালুক গছ এটা আছিলে, আৰু বাকী 5টামান ধুমুহাত গুচি গ'ল। সেইজোপা মানে যোৱা বছৰলৈকে আছিলে। মই এইটো কি কৰিলোঁ, মানে কাটি দিলোঁ। মানে গুটি 2-3টা লাগে, আৰু এফালে এনেকুৱা জোঙা হৈ গ'ল, মানে হাতৰ মুঠিৰে ধৰিব পাৰে, ইমান মানে বুঢ়ী হৈ গ'ল। মানে মুঠতে মই এইদৰে ৰিচাৰ্চ কৰি পাইছোঁ। মানে গতিকে আপোনালোকে কৰক। এতিয়া কি হ'ব, আপোনালোকে জালুকৰ পৰা আপুনি 5 কেজি 10 কেজিলৈকে আপুনি জালুক উৎপাদন হ'ব। আৰু তামোল গছো আধা পেটীয়াতে মানে গুচি নাযায়। তামোল গছ
গছৰ পৰা গুটি খাই থাকিব। আমি তেনেকৈ ডাবল ইনকাম কৰিব পাৰোঁ। গতিকে আপোনালোকে সেইটো কাম যদি কৰে তেনেহ'লে আপোনালোকৰ বহুতখিনি লাভ হ'ব বুলি মই আপোনালোকক মানে এই পৰামৰ্শ আজিৰ ভিডিঅ'ত দিয়া হৈছে। ভিডিঅ'টো ইমানখিনি দিলোঁ। আপোনালোকে যদি কৰে তেনেহ'লে সুফল পাব। আৰু ভিডিঅ'ত শেষত মই সেইটোৱে কৈছোঁ, আপোনালোকে কৰিবলৈ চেষ্টা কৰক, জালুক লগাবলৈ চেষ্টা কৰক, তামোল লগাবলৈ চেষ্টা কৰক। সেইখিনিকে কৈ মই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জয় কিষাণ, জয় বিজ্ঞান। থেংক ইউ।